তাজউদ্দিন আৰু কৰম আলী এখেত তিনিগৰাকী মানুহ লৈ জাহিদুল ইছলামে পৰিচালনা কৰিব মঞ্চৰ বহুত মানুহ হৈছে আজি ভকলে সাপোর্ট করে বলে আমি অলপ অলপ গম পাইছি মানুহ ইয়াতে আছো সংকল্প আমি পদমফুলৰ চিনত বিপুল ভোটৰ আমি সংকল্প ৰাইজে ভোট দি জয়যুক্ত কৰিম বুলি এখাৰ আমি ইয়াতে বহি আছো নালাগে আপোনালোকৰ মিডিয়াৰ মানুহখিনি চাই আছে আজি মুখ্যমন্ত্ৰীৰ সমৰ্থনত আমাৰ সংখ্যালঘু ৰাইজ একবাৰে ঘটকভাৱে একবাৰে সমদল উলিয়াই কিনে আজি আমাৰ মুখ্যমন্ত্ৰী সভাত উপস্থিত হৈছে এতিয়ালৈকে মুখ্যমন্ত্ৰী আহি পোৱা নাই আহি পোৱাৰ আগতে আমাৰ যিটো ৰভাতলি আছে ৰভাতলি ইতিমধ্যে ফুল হৈ গৈছে আৰু মই নিজে এজন বেলেগ দলত আছিলো মই প্ৰায় 10-15 দিন আগত মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বিজেপি চৰকাৰত বিজেপিত যোগদান কৰিছো আজি যোগদান কৰি মোৰ ভাল লাগিছে যে মই অকলে যোগদান কৰা নাই আমাৰ সংখ্যালঘু ৰাইজসকলে আজি ওলাই আহিছে সেইটো মোৰ নিজে ভাল লাগি আছে এবাৰ সংখ্যালঘু ৰাইজে বিজেপি সমৰ্থন কৰিব আমি আমাৰ নতুনকৈ সমষ্টিৰ পৰা 50% ওপৰত মই 50% ওপৰত মই ভোট দিলোঁ আমি আপোনালোকে নিশ্চয় চাইছে সংখ্যালঘু ৰাইজ কেনেকৈ ওলাই আহিছে মানুহে কয় যে সংখ্যালঘু মানুহখিনি বিজেপি ভোট নিদিয়ে এইটো মিছা কথা এতিয়া মানুহখিনি বুজি পাইছে আমাৰ উন্নয়ন লাগে উন্নয়নৰ স্বাৰ্থত আজি আমাৰ সংখ্যালঘু মানুহখিনি ওলাই আহিছে বিজেপিক ভোট দিবলৈ তাজউদ্দিন আৰু কৰম আলী এখেত তিনিগৰাকী মানুহ লৈ জাহিদুল ইছলামে পৰিচালনা কৰিব মঞ্চৰ বহুত মানুহ হৈছে আজি ভকলে সাপোর্ট করে বলে আমি অলপ অলপ গম পাইছি মানুহ ইয়াতে আছো সংকল্প আমি পদমফুলৰ চিনত বিপুল ভোটৰ আমি সংকল্প ৰাইজে ভোট দি জয়যুক্ত কৰিম বুলি এখাৰ আমি ইয়াতে বহি আছো নালাগে আপোনালোকৰ মিডিয়াৰ মানুহখিনি চাই আছে আজি মুখ্যমন্ত্ৰীৰ সমৰ্থনত আমাৰ সংখ্যালঘু ৰাইজ একবাৰে ঘটকভাৱে একবাৰে সমদল উলিয়াই কিনে আজি আমাৰ মুখ্যমন্ত্ৰী সভাত উপস্থিত হৈছে এতিয়ালৈকে মুখ্যমন্ত্ৰী আহি পোৱা নাই আহি পোৱাৰ আগতে আমাৰ যিটো ৰভাতলি আছে ৰভাতলি ইতিমধ্যে ফুল হৈ গৈছে আৰু মই নিজে এজন বেলেগ দলত আছিলো মই প্ৰায় 10-15 দিন আগত মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বিজেপি চৰকাৰত বিজেপিত যোগদান কৰিছো আজি যোগদান কৰি মোৰ ভাল লাগিছে যে মই অকলে যোগদান কৰা নাই আমাৰ সংখ্যালঘু ৰাইজসকলে আজি ওলাই আহিছে সেইটো মোৰ নিজে ভাল লাগি আছে এবাৰ সংখ্যালঘু ৰাইজে বিজেপি সমৰ্থন কৰিব আমি আমাৰ নতুনকৈ সমষ্টিৰ পৰা 50% ওপৰত মই 50% ওপৰত মই ভোট দিলোঁ আমি আপোনালোকে নিশ্চয় চাইছে প্ৰতিটো ৰাজনৈতিক দলে বজাইছে নিৰ্বাচনী ৰণদংকা বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত জনতাৰ বাবে আছে কি কংগ্ৰেছৰ বিৰোধীয়ে জনতাক দিছে কি প্ৰতিশ্ৰুতি AIDF ফেক্টৰ হ'ব নেকি এইবাৰৰ নিৰ্বাচনত প্ৰতিটো দলৰ প্ৰতিনিধিয়ে জনতাক ক'ব তেওঁলোকৰ প্ৰতিশ্ৰুতিৰ কথা ষ্টাৰ চিমেণ্ট 24ত চৰকাৰ কাৰ পাৱাৰ্ড বাই ডাটা মিছন